মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিটো ফাৰ্ষ্ট ইউনিট টেষ্ট পৰীক্ষা বহুতৰে হৈ আছে আৰু যিসকলৰ হৈ গ'ল তেওঁলোকৰ পৰা মই কুৱেশ্যন কেইখন কালেক্ট কৰিছোঁ। চ' ইয়াৰ পৰা বহুতে কমন পৰা দেখা গৈছে আগৰ কুৱেশ্যন পেপাৰবিলাক, আগৰ মানে যিবিলাক হৈ গ'ল। গতিকে সেয়েহে মই আৰু এখন কুৱেশ্যন পেপাৰ লৈ আহিছোঁ ছ'চিয়েল চায়েন্সৰ, য'ত তোমালোকে লাষ্টলৈকে পেপাৰখন চাবা। এতিয়া যথেষ্টখিনি ইয়াৰ পৰা তোমালোকৰ হেল্প হ'ব। আৰু ইতিমধ্যে আমি ছ'চিয়েল চায়েন্সৰ আটাইখিনি তোমালোক পঢ়াই দিছোঁ। যিসকল অনলাইন ক্লাছত আছা তোমালোক সেইটো যে পঢ়াই দিছোঁ নিশ্চয় তোমালোকে পাৰিছা, আৰু যিসকলে এক্সাম হ'ব নিশ্চয় পাৰিবা। চ' ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এতিয়া আৰু হাবাথুৰি খাই টিউচনত যাব নালাগে। তোমালোকে এতিয়া 12 দিনতে 400-500 টকা দিয়াৰ প্ৰয়োজন নাই, কাৰণ আমি অনলাইন মাধ্যমত অনলাইন ক্লাছ কৰিম, য'ত তোমালোকে মোবাইলটোৰ জৰিয়তে পঢ়িব পাৰিবা। আৰু মাত্ৰ 99 টকা, মাহিলী মাত্ৰ 99 টকাতে তোমালোকে মেথছ, ছায়েন্স, ছ'চিয়েল চায়েন্স আৰু ইংলিছ পঢ়িব পাৰিবা। আৰু 599 টকা দিলে তোমালোকে বছৰেকীয়া পৰীক্ষালৈকে এই 4টা বিষয় তোমালোকে পঢ়িব পাৰিবা, য'ত তোমালোকৰ লাইভ ক্লাছৰ জৰিয়তে হ'ব। আৰু নোটছবিলাকো আমি ফ্ৰীকে তোমালোকে ক্লাছত জইন হ'লে পাই যাবা। সম্পূৰ্ণ নোটছো পাই যাবা আৰু ক্লাছবিলাকো ধুনীয়াকৈ বুজি পাবা, কাৰণ লাইভ ক্লাছ হ'ব, সন্ধিয়াকৈ ক্লাছবিলাক হয়। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে জইন হ'ব বিচাৰে হ'ব পাৰে। আৰু বহুতে কিছুমানে ভাবে যে এইটো ভুৱা নেকি। ছাত্ৰ ছাত্ৰীসকল, আমি এইবাৰ নহয় আগৰ পৰাই ক্লাছবিলাক কৰি আছোঁ, আমি সম্পূৰ্ণ শুদ্ধভাৱে কৰি আছোঁ। তোমালোকে একো ভয় খাব নালাগে। কিছুমানে ভাবে যে পেমেণ্টটো কৰাৰ পিছত ক্লাছ নকৰিব নেকি, সেইটো ভাবাটো স্বাভাৱিক, কিন্তু আমাৰ ক্লাছ হৈ আছে। তোমালোকে আগৰ ভিডিঅ'বিলাক চালেও গম পাবা, যোৱা বছৰ তাৰ উপৰি বছৰৰ পৰা আমাৰ ক্লাছ হৈ আছে। গতিকে তোমালোকে ক্লাছ কৰিবৰ কাৰণে ভয় কৰিব নালাগে। পেমেণ্ট কৰিবৰ কাৰণে তোমালোকে হোৱাটছএপ নম্বৰ SMS কৰিবা, তাতে তোমাৰ নাম, ক্লাছ দিবা, তাত তোমালোকক মই QR কোড এটা পঠিয়াই দিম। তাতে পেমেণ্ট কৰাৰ লগে লগে তোমালোক গ্ৰুপত এড কৰা হ'ব। যিকেইটা হৈ গ'ল ক্লাছ সেইকেইটাও দি দিয়া হ'ব, নোটছ পাতি সম্পূৰ্ণ দিয়া হ'ব, আৰু লাইভ ক্লাছত সিদিনাৰ পৰা পেমেণ্ট কৰাৰ দিনাৰ পৰা জইন কৰিব পাৰিবা। এতিয়া আহিছোঁ আমি প্ৰশ্ন কাকতখনলৈকে। নিশ্চয় এইখিনি তোমালোকে পাৰিবা, আৰু আমাৰ অনলাইন ক্লাছত এইবিলাক সকলো পঢ়াই দিয়া হৈছে। নিশ্চয় আমাৰ ছাত্ৰ ছাত্ৰীখিনিতো সম্পূৰ্ণ পাৰিয়ে যাব। প্ৰথম প্ৰশ্নটো হৈছে, ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতত থিতাপি পেলোৱাৰ 2টা উদ্দেশ্য লিখা। বি আছে চুনামি কি, কোনটো বাহ্যিক কাৰকৰ ফলত চুনামিৰ সৃষ্টি হয়। চিটো হৈছে ৰাজনৈতিক দলৰ 2টা বৈশিষ্ট্য লিখা। ডিটো হৈছে অৰ্থনৈতিক শব্দটো কোনটো ভাষা আৰু কোনটো শব্দৰ পৰা লোৱা হৈছে। হিমবাহ কেই প্ৰকাৰ আৰু কি কি। কেতিয়া আৰু কোনে লি আয়োগ গঠন কৰিছিল। জনমূৰি আই কাক বোলে, জনমূৰি আইৰ সূত্ৰটো লিখা। ভাৰতৰ প্ৰথম ৰাজনৈতিক দলটো কেতিয়া আৰু কাৰ নেতৃত্বত হৈছিল। লৰ্ড কেনিঙৰ 2টা প্ৰধান সংস্কাৰৰ বিষয়ে লিখা। বতাহৰ ক্ৰিয়াৰ ফলত সৃষ্টি হোৱা 2টা অৱয়ৱৰ নাম লিখা। পাৰ্থক্য লিখা, বাহ্যিক কাৰক আৰু আভ্যন্তৰীণ কাৰক। হিমবাহ আৰু নদী। ব্যস্তবাদী অৰ্থনীতি আৰু সমষ্টিবাদী অৰ্থনীতি। আৰ্থিক বস্তু আৰু অনাৰ্থিক বস্তু। 3 নম্বৰ হৈছে, চিপাহী বিদ্ৰোহৰ 3টা উল্লেখযোগ্য ফলাফল উল্লেখ কৰা। ভাৰত চৰকাৰ আইন কোনে কেতিয়া কি উদ্দেশ্যত প্ৰণয়ন কৰিছিল। হিমবাহ ক্ৰিয়াৰ ফলত জোঙা শৃংগৰ সৃষ্টি কেনেকৈ হয় লিখা। বালিচৰ স্থায়ী নে। ব্ৰহ্মপুত্ৰ নদীৰ বুকুত থকা অসমৰ 2খন বালিচৰৰ নাম লিখা। ৰবিনছৰ অৰ্থনৈতিক সংজ্ঞাটো মৌলিক ধাৰণা কেইটা কি কি। 3টা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা। নদী অৱবাহিকা কি, নদী অৱবাহিকা চিত্ৰ আঁকা, য'ত 4 নম্বৰ আছে। নাইবা ভাৰতীয় পৰিষদ আইন কেতিয়া আৰু কি উদ্দেশ্যত প্ৰণয়ন কৰা হৈছিল। এই আইনখনৰ 2টা গুণৰ বিষয়ে উল্লেখ কৰা। 5 নম্বৰ হৈছে, সংযুক্ত চৰকাৰৰ ব্যৱস্থাটোৱে বৰ্তমান সময়ত বিশেষ গুৰুত্ব লাভ কৰা কাৰণ কেইটা উল্লেখ কৰা। নাইবা অথবা অৰ্থবিজ্ঞানৰ পৰিসৰ সম্পৰ্কে লিখা। 6 নম্বৰ, ইংৰাজৰ সময়ত স্থানীয় স্বায়ত্ত শাসনৰ জৰিয়তে হোৱা পৰিৱৰ্তনসমূহ আলোচনা কৰা। অথবা ভূপৃষ্ঠত ভৱিষ্যতে কেনেধৰণৰ পৰিৱৰ্তন ঘটিব পাৰে চিন্তা কৰি লিখা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইখন কুৱেশ্যন পেপাৰ ভালদৰে চাই যাবা। ইয়াৰ পৰা ভালেখিনি কমন পৰিব। লগতে তোমালোকে ভালদৰে পঢ়া শুনা কৰিবৰ কাৰণে অনলাইন ক্লাছত জইন হোৱা, আৰু আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ঠিক আছে, বাই।